নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব লৈছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস ভৱানী পেগু বাইদেউৰ মধুলোকন। এয়া মধুলোকনৰ ৩৬তম খণ্ড। গাড়ীৰ পৰা সাৱধানে নামি আহিলে ৰাধা। নামি আহোঁতে তাইৰ এখন হাতে স্বতঃস্ফূৰ্তভাৱে নিজৰ তলপেটটোক আৱৰি ধৰিছিল। সেয়া নিতান্তই সুৰক্ষা প্ৰদানমূলক ভংগীত, যি ৰাধাই প্ৰত্যেকবাৰ নিজৰ অজানিতেই কৰি পেলাইছিল। আচলতে নিজৰ শৰীৰৰ গোপন অভ্যন্তৰত নতুনকৈ কিবা এটা আলোক হোৱা প্ৰাণ আৱিষ্কাৰ কৰাৰ পিছৰ পৰাই ৰাধা সাৱধান হৈছে। বিচনাৰ পৰা উঠোঁতে, বিচনাৰ পৰা নামোতে, খটখটিৰে উঠা নমা কৰোঁতে তাইৰ হাতখনে স্বতঃস্ফূৰ্তভাৱে নিজৰ তলপেটটোত স্পৰ্শ কৰেহি। কিবা অসুবিধা পাইছে ৰাধা? ড্ৰাইভিং ছিটৰ পৰা ইতিমধ্যে নামি আহিছিল শ্যাম। সি ঠিক তাইৰ কাষতে ৰ'লহি। তাৰ ওখ অৱয়ৱটোৱে ঢাকি পেলালেহি ৰাধাৰ মুখতে পৰা ৰ'দৰ তপত কিৰণবোৰক। তাইৰ বাওঁ হাতখনক সি নিজৰ সোঁহাতৰ মুঠিত আৱৰি লৈ শ্যামৰ মুখলৈ তাই মূৰ তুলি চালে। সিও তাইলৈকেই চাই আছিল। সি পিন্ধি থকা ক'লা কুৰ্তা পায়জামাবোৰৰ তাৰ চকুযোৰক অধিক আন্ধাৰ আৰু গম্ভীৰ কৰি তুলিছিল। কপালত বিৰিঙি ৰোৱা ঘামৰ টোপালকেইটাই সূচাইছিল সি তেতিয়াও বেছ চিন্তিত আৰু ব্যথিত হৈ আছিল। দেৱ কেনে আছে এই লৈ সি চিন্তিত। দেৱে ফোন নধৰা কথাটোকে সি খুব গম্ভীৰভাৱে লৈছে। ৰাধাই লৰালৈকে ক'লে, মই ঠিকে আছোঁ শ্যাম। গম্ভীৰ মুখখন যেতিয়া ফৰকাল হ'ল শ্যামৰ, দুয়ো পাৰ্ক কৰি থৈ অকণমান আগলৈ খোজকাঢ়ি আহিল। ৰাধাৰ মনত তেতিয়া মিশ্ৰিত উগুল থুগুল ভাৱনা। ৰাধাই মনে মনে কল্পনাই কৰি পেলাইছিল বাঢ়ি হোৱা পেট এটাৰ কথা। নিজৰে সেই ৰূপটো কল্পনা কৰোঁতে ৰাধাৰ দুগাল গৰম হৈ পৰিল। ৰাধাই ভাবে তেতিয়াও শ্যামৰ হাতত হাত থৈয়ে এনেকৈ খোজ দিব তাই। সুখবৰটো সোনকালে জনাব তাই শ্যামক। কিমান যে সুখকৰ হ'ব সেই অনুভৱ, কিমান যে মধুৰতম হ'ব সেই ক্ষণ। মোৰতো পাতল পাতল অনুভৱ হ'ল ৰাধাৰ। নিশা তাইৰ টোপনি ভাল হোৱা নাছিল। সাৰ পোৱা আৰু টোপনি যোৱাৰ মাজৰ সেই এটা অৱস্থাৰে পাৰ হৈছিল ওৰে নিশাটো। গোটেই নিশা ৰাগিনী আৰু ঋষিৰ সুখী যগ্ম ছবি এখন আঁকিব খুজিও তাই আঁকিব পৰা নাছিল। নিশাটো এক প্ৰকাৰ অস্থিৰতাৰ মাজেৰে পাৰ হৈছিল ৰাধাৰ। পুৱা ব্ৰেকফাষ্ট টেবুলতেই শ্যামে মাকক কৈছিল দুৱাৰা মেনশ্যনলৈ যোৱাৰ কথা। মাকৰ যে চিন্তা হৈছিল সেয়া তেওঁ দুচকুৱে কৈছিল। কিন্তু তেওঁ ৰাধা আৰু শ্যামক বাধা দিয়া নাছিল। তেওঁ মাত্ৰ শ্যামক দঢ়াই দঢ়াই কৈছিল ধৈৰ্য ধৰিবলৈ। অন্য কাৰো বাবে নহ'লেও অন্ততঃ ৰাধাৰ প্ৰতি দায়িত্বশীল হৈয়েই সি যিকোনো পৰিস্থিতিতে ধৈৰ্য ধৰাটো জৰুৰী। সেই কথাও তেওঁ শ্যামক বুজাবলৈ চেষ্টা কৰিছিল। শ্যামে মাকক মনাই লৈছিল এটা মাত্ৰ বাক্যৰে, মোৰ ওপৰত বিশ্বাস নাই তোমাৰ মা? মাকৰ মুখখন লগে লগে ফৰকাল হৈছিল। আৰু তাৰপিছত এয়া এতিয়া সন্মুখত দুৱাৰা মেনশ্যন। এইখন ঘৰতে ৰাগিনী আছে, ঋষিৰ পত্নী হৈ। ভাবিয়েই ৰাধাৰ কেনেবা লাগিল। সি যি পথত ৰাগিনীয়ে ঋষিৰ সৈতে একেলগে খোজ পেলালে, এইফালে জানো প্ৰেমৰ বাট? ঘৰৰ গেটেৰে সোমাই আহোঁতে এটা মাত্ৰ স্তব্ধ মুহূৰ্তৰ বাবে চাৱনিৰ বিনিময় হ'ল ৰাগিনী আৰু ৰাধাৰ মাজত। খিৰিমুখত থিয় হৈ আছিল ৰাগিনী। ৰাগিনীৰ দুচকুত যেন সেয়া গভীৰ অৱসাদৰ ভাৱ আছিল। চিনাকি উজ্জ্বলতাটো তাইৰ মুখখনত ক'তোৱে নাছিল। বুকুখন বিষাবলৈ ধৰিছিল ৰাধাৰ। কিবা এটা ক'ব খুজিছিল তাই, কিন্তু তাৰ আগতে পৰ্দাখন টানি আঁৰ হৈ গৈছিল ৰাগিনী। চকুহাল চলচলীয়া হ'ল ৰাধাৰ। চিন্তা নকৰিবা ৰাধা, শ্যামে সৰু সৰুকৈ ক'লে। তাৰ হাতৰ মুঠিটো আৰু অকণমান টান হ'ল তাইৰ হাতৰ ওপৰত। আনখন হাতেৰে সি কলিং বেলটো বজালে। দুৱাৰমুখত ৰাধা শ্যামক দেখি খন্তেকৰ বাবে হতমভন্ত হ'ল দেৱৰ মাক। পিছ মুহূৰ্তত তেওঁ দুচকুৰে ইংগিত দিলে দুয়োকে সোমাই আহিবলৈ। ৰাধা আৰু শ্যামক কোঠাতে বহিবলৈ দি তেওঁ ভিতৰ কোঠালৈ সোমাই গ'ল। ৰাধাৰ বুকুৰ কঁপনিটো কমি অহা নাছিল। তাই উদ্বিগ্ন দুচকুৰে ৰাগিনীক বিচাৰি ফুৰিছিল। তাইৰ দুচকু নিবদ্ধ হৈছিল বহা কোঠাৰ সৈতে সংলগ্ন ভিতৰৰ কোঠালৈ সোমাই যোৱাৰ দুৱাৰবোৰৰ ওপৰত। যিকোনো এখন দুৱাৰে যেন এতিয়াই ওলাই আহিব ৰাগিনী আৰু তাইক সাৱটি ধৰি জোৰকৈ স্বভাৱজাত উলাহেৰে চিঞৰি উঠিব, বেবী। কিন্তু ৰাগিনীৰ সলনি বহা কোঠালৈ সোমাই আহিল ঋষিদেৱৰ দেউতাক মানৱেন্দ্ৰ দুৱৰা। তেওঁৰ মুখখন গোমঠা।
শ্যামৰ মুখলৈ চাই তেওঁ পৰম বিৰক্তি আৰু খং ভৰা সুৰত ক'লে, আছিফ কুৰেশ্বীৰ পুত্ৰৰ পৰা ইয়াতকৈ আৰু কি বেছি আশা কৰিব পাৰি? ইয়ালৈ কি বিচাৰি আহিছা? তেওঁ ৰাধালৈ বেগাকৈ চাইছিল। তেওঁ চাব নোখোজাকৈয়ে তাইলৈ চাবলৈ বাধ্য হৈছিল, ঠিক তেনে এটা ভংগী মাৰে। আৰু ৰাধাই তেওঁৰ সেই চাৱনিত মুঠেই নিজৰ দৃষ্টি তল কৰা নাছিল। শ্যামৰ ধৈৰ্য ধৰিছিল। সি শান্ত সুৰতে ক'লে, মোক দেৱৰ খবৰ লাগে। কেনে আছে দেৱ? কেনে আছে ৰাগিনী? মোক উত্তৰ লাগে। কিয় কৰিলে আপুনি এনেকুৱা? কিয় খবৰ দিলে আপুনি এনে অন্যায় দেৱৰ ওপৰত? শ্যামৰ কথাৰ সুৰত দুখ আৰু স্পষ্ট উত্তেজনা এটা ফুটি উঠিছিল। দেৱৰ মাকেও খং ভৰা সুৰত ক'লে, এই সকলোৰে বাবে দায়ী কেৱল ৰাধা। তুমি বন্ধু হৈ দেৱক ঠগিলা। আজি যদি ৰাধাৰ সহ্য নহ'ল। মই কোনো দোষ কৰা নাই। দোষ ঋষিয়ে কৰিছে। ঋষি এজন প্ৰতাৰক। সি ভণ্ড। তাৰ নিজৰ অফিচৰ এমপ্লয়ীৰ সৈতে অবৈধ সম্বন্ধ আছিল। বছ, মানৱেন্দ্ৰৰ দ্বাৰা গৰজি উঠিল। ৰাধাই ভূক্ষেপ নকৰিলে। তাই খং ভৰা সুৰতে ক'লে, সি ইমান নিজ চৰিত্ৰৰ ব্যক্তি। ৰাগিনীকো সি নিশ্চয় ছলনাৰে বিয়া পাতিছে। শ্যামে গম্ভীৰ সুৰত ক'লে, আমি ৰাগিনীৰ লগতহে কথা পাতিব বিচাৰিছোঁ। মানৱেন্দ্ৰৰ দ্বাৰাই গপ গপাই ভিতৰলৈ গুচি গ'ল। দেৱৰ মাকে ক'লে, তোমালোকে অপেক্ষা কৰিব পাৰা ইয়াতে। কোঠাতে বহি ধৈৰ্যৰে অপেক্ষা কৰি ৰ'ল ৰাধা আৰু শ্যামে। বহু দেৰিলৈ। আচৰিত, কোঠাত তৰ্ক হ'ল, তৰ্জন গৰ্জন হ'ল, আৰু ইমানবোৰ হৈ হাল্লাৰ পিছতো ৰাগিনী ওলাই অহা নাছিল। বুকুত ৰৈ ৰৈ বিষ এটা উঠিল ৰাধাৰ। খিৰিকীৰে ফৰফৰাই সোমাই অহা উতনুৱা বতাহজাকতো যেন পৰ্যাপ্ত অম্লজান নাছিল। তেনে অনুভৱ হ'ল ৰাধাৰ। এটা সময়ত ওলাই আহিল দুৱাৰা মেনশ্যনৰ পৰা। গাড়ীখন শ্যামৰ ভৰিৰ গছকত প্ৰয়োজনাধিক উচ্চ সুৰত গৰ্জন কৰি উঠিল। শ্যামৰ খুব খং উঠিছিল। আচলতে ৰাধাৰো খুব খং উঠিছিল। তীব্ৰ এক অভিমানবোধত তাই এবাৰো ঘূৰি নাচালে পিছলৈ। অৱশ্যে ঘূৰি চোৱা হ'লে তাই এবাৰ ভালকৈ দেখা পালেহেঁতেন ৰাগিনীক। গাড়ীখন যেতিয়া দুচুকুৰ আঁতৰ হ'ল, ৰাগিনীয়ে মূৰটো পিছফালে দেৱালত আউজি দিছিল। তাই দুচকুৰে অবিৰাম চকুলো বৈ আহিল। ক'ৰ পৰা যে হঠাতে কি হৈ গ'ল কথাবোৰ। সঠিক সিদ্ধান্ত এটা ল'বলৈ তাইৰ হাতত সেইদিনা সময় নাছিল। ঋষিৰ উদ্দেশ্য বুজি দেৱে এফালে আস্ফালন কৰিছিল। সি এক প্ৰকাৰ ফোনত কান্দিয়েই পেলাইছিল। সেই একে সময়তে বৰবুঢ়া ভিলাৰ বহা কোঠাত সেইদিনা অপমানত মুখ ঢাকি পেলাইছিল ঋষিয়ে। ঋষি অবুজন হৈছিল। সি তাইক কৈছিল ফুচফুচাই, মই এই অপমানত মৰি যাম ৰাগিনী। ৰাধাই কিয় কৰিলে এনেকুৱা কাম? নকলেও বুজিছিল ৰাগিনীয়ে। ঋষিৰ পক্ষতে ইতিমধ্যে সকলো থিয় হৈছিল। আনকি তাইৰ মাক দেউতাকেও। মানৱেন্দ্ৰৰ দ্বাৰাই তাইৰ আগত হাতযোৰ কৰি গৈছিল। আমাৰ পৰিয়ালৰ মান সন্মান এতিয়া তোমাৰ হাতত ৰাগিনী। ৰাগিনী সেইদিনা বহু সময়লৈ মুখ হৈ ৰৈছিল। প্ৰতিবাৰৰ দৰে সকলোৰে কথা চিন্তা কৰি ভাল বাধ্য ছোৱালী হ'বলৈ এক প্ৰকাৰ বাধ্য হৈ পৰিছিল ৰাগিনী। ঋষিৰ চকুলো, পৰিয়ালৰ হেঁচা আৰু সময় আৰু পৰিস্থিতিৰ সন্মুখত বশ্যতা স্বীকাৰ কৰি লৈছিল তাই। সেইদিনা দেৱৰ অসংখ্য ফোন কলবোৰ মিছ কল হৈ ৰৈছিল। নিশা যেতিয়া শেষ মেছেজটো দেৱলৈ পঠিয়াবলৈ তাই উদ্যত হৈছিল, ঋষিয়ে গম্ভীৰতাৰে তাইৰ হাতৰ পৰা মোবাইলটো আঁতৰাই থৈছিল। সেয়া ঋষিৰ মুখত ৰাগিনীয়ে পূৰ্বতে কেতিয়াও নেদেখা এটা গম্ভীৰতা আছিল। সি তাইক একেই গম্ভীৰতাৰে কৈছিল, দেৱৰ নম্বৰটো ব্লক কৰা। ৰাধাৰ লগতে যেন কোনো ধৰণৰ সম্বন্ধ নাৰাখা এতিয়াৰ পৰা। বুজিছেনে ৰাগিনী? আচৰিত ধৰণৰ এক সংকোচ জন্মিছিল ৰাগিনীৰ মনত। ঋষিয়ে যেতিয়া তাইক স্পৰ্শ কৰিছিল, তাই সংকোচ ভাৱত কঁপি উঠিছিল। সেই সংকোচে নিশ্চয়কৈ ঋষি আৰু তাইৰ মাজৰ মানসিক দূৰত্বকেই সূচাইছিল, যি তাই আগতে কেতিয়াও অনুভৱ কৰা নাছিল। দেৱলৈ খুব মনত পৰিছিল ৰাগিনীৰ। তাই ভাবিছিল, এই মুহূৰ্তবোৰত দেৱে কি কৰিছিল? ৰাইফলৰ নলী নিজৰ মূৰলৈ টোৱাইছিল, নিজৰ বুকুলৈ নতুবা? তাইলৈ পঠিয়াই দিয়া সেই বিশেষ ফটোখন, য'ত পিছফালে যে এখন ঘন অৰণ্য আছিল। ৰাইফলটোৰে মাটিত ভেজা দি এটা আঁঠু ভাঁজ কৰি সি বহি ৰৈছিল। কিন্তু ৰাগিনীয়ে লক্ষ্য কৰিছিল, ৰাইফলৰ নলীটো দেখোন তাৰ থুতৰিৰ তলতেই লাগি আছিল। সেয়া এটা সহজ পজিশ্যন আছিলনে? নে সি জানি বুজি কৰিছিল? তেওঁৰ চিন্তাই প্ৰতিনিয়ত মানসিক অশান্তি দিছে ৰাগিনীক। ঋষিৰ প্ৰতি তাৰ সৈতে ঘনিষ্ঠ হ'বলগীয়া মুহূৰ্তবোৰত ৰাগিনী বেছিকৈ সংকোচত কঁপি উঠে।
সংকোচবোৰ বাঢ়ি আহে। যেতিয়া প্ৰতিবাৰে ঋষিয়ে ঘূৰাই পকাই একেটাকেই প্ৰশ্ন সোধে, ৰাগিনী, তোমাক দেৱে স্পৰ্শ কৰিছিল ইয়াত, নতুবা ঠিক এইখিনিত? কামন নাগিনী, তুমি মোক নিসংকোচে ক'ব পাৰা সকলো কথা। ৰাগিনী অবাক হৈ ৰৈছিল। তাই বুজি উঠিছিল ঋষিৰ সন্মুখত সম্পৰ্কৰ কোনো মূল্য নাছিল। দেৱৰ প্ৰতি তাৰ আগৰ পৰাই তিলমানো মৰম নাছিল। আনকি দেৱৰ মাকৰ প্ৰতিও তাৰ কোনো ধৰণৰ সদ্ভাৱনা নাই। কোঠাৰ ভিতৰত সি তেওঁক কেৱল মানৱন্দ দুৱাৰাৰ পত্নী বুলিহে কৈছিল। নিচাশাক্ত এটা নিশা পাহি প্ৰায় কান্দোনৰ সুৰত কৈছিল, তুমি বৰবৰুৱা ভিলালৈকো যাব নোৱাৰিবা ৰাগিনী। তোমাৰ মা আৰু তুমি মিলি ৰাধাক পলাই যাবলৈ সহায় কৰি দিছিলা। মই জানো এই কথা। আজি খবৰ পালোঁ ৰাধাই শ্যামৰ সৈতে কোৰ্ট মেৰেজ কৰিছে। মই জানো ৰাগিনী, এয়া মাত্ৰ তোমাৰ সহায়তে সম্ভৱ হ'ল। তুমি যে কষ্ট পাবই লাগিব ৰাগিনী। তোমাক কষ্টত দেখিলেহে ৰাধাই কষ্ট পাব। তুমি বুজিছানে ৰাগিনী? সঁচাকৈয়ে সেয়া কোনোপধ্যেই ৰাগিনীৰ চিনাকি ঋষি নাছিল। এয়া আছিল অন্য এক ঋষি। এইজনা ঋষি ৰাগিনীৰ প্ৰতি কোনো ধৰণৰ মৰম, কোনো ভাল পোৱা, নতুবা ভাল ভাবো নাছিল। আৰু ৰাধাৰ প্ৰতি সেয়া যে কেৱল জেদ আছিল। ৰাধা শ্যামৰ কোৰ্ট মেৰেজৰ খবৰটো পাই ৰাগিনীয়ে সকাহ পাইছিল সেই নিশা। প্ৰথমবাৰৰ বাবে সেই নিশাই তাই অন্তৰেৰে ৰাধাক শুভেচ্ছা জনাইছিল। তোমাৰ জীৱনৰ আটাইতকৈ শুদ্ধ সিদ্ধান্তই হ'ল শ্যাম। তুমি যেন সদায় সুখেৰে থাকা বেবী। ঋষিৰ কেবিনৰ বাহিৰত এখন্তেক থমকি ৰৈছিল ৰাধা। তাই দেখিলে খৰখোজেৰে ঋষিৰ কেবিনৰ দিশে আহি আছে আয়েশা ফুকন। ইমানবোৰ হোৱাৰ পিছতো আয়েশা ফুকন তেন্তে এতিয়াও ঋষিৰ ব্যক্তিগত ছেক্ৰেটাৰী। নিজৰ অজানিতেই ৰাধাৰ দৃষ্টি বাগৰিল আয়েশাৰ তলপেটলৈ। আয়েশাৰ পিন্ধনত ছালতেই লাগি থকা ফিটিং বগা চাৰ্ট আৰু ছাই ৰঙী ট্ৰাউজাৰ। ৰাধাক দেখি দুভৰি থমকি ৰ'ল আয়েশাৰো। তাই যেন কিছু বিব্ৰত হ'ল। তাইৰ ওঠত বিৰিঙি থকা উজ্জ্বল হাঁহিটো হঠাতে মাৰ গ'ল। আগৰ দৰে মুকলিকৈ ৰাধা মেম বুলি মাতিব পৰা নাছিল তাই। কিয়? উত্তৰ আয়েশাৰ বিব্ৰত মুখমণ্ডলতেই লুকাই আছিল। ৰাধাৰ ঘৃণা উপজিল আয়েশালৈ। কিহৰ কাৰণত ঋষিৰ আগত নিজকে সঁপি দিছিল এই নাৰীয়ে? লোভ, লালসা, প্ৰেম? প্ৰেম থকা হ'লে এনেকৈ জানো আনন্দৰে উফৰি ফুৰিব পাৰিলেহেঁতেন তাই? আজি আয়েশাৰ প্ৰতি পুতৌ ভাৱ এটাও জাগি উঠিল ৰাধাৰ মনত। আপুনি অহা কথা মই জনাই দিম ঋষি ছাৰক। ৰাধাৰ কাষৰ পৰা আঁতৰ হ'ব পাৰিলেই যেন ৰক্ষা। ঠিক তেনে ভাৱত খুব নিম্ন সুৰত কথাটো কৈ ঋষিৰ কেবিনৰ দিশে খৰখোজে গুচি গ'ল আয়েশা। ৰাধা অভকভাৱে বহি পৰিল ৱেইটিং লবিৰ চোফা এখনত। অকণমান পিছতে যে ঋষিৰ সৈতে মুখামুখি হ'ব তাই। সেই সাম্ভাৱ্য পৰিস্থিতিটোৰ কথা কল্পনা কৰোঁতেও অসহজ ভাৱ এটাই জোকাৰি গ'ল ৰাধাক। ঋষি, যাক তাই সন্মান কৰিছিল, যাৰ সন্মুখত সদায় এজনী বাধ্য ভদ্ৰ ছোৱালী হ'বলৈ চেষ্টা কৰিছিল তাই, যাৰ বাবে আনকি শ্যামকো আঁতৰি যাবলৈ তাই বাধ্য কৰাইছিল, সেইজনা ঋষিক পতৰাক বুলি জনাৰ পিছত, তাৰ ভিতৰত থকা কুৎসিত ৰূপ এটাক হঠাতে আৱিষ্কাৰ কৰাৰ পিছত, তাৰ প্ৰতি মনত থকা সকলো সন্মান নাইকিয়া হোৱাৰ পিছত আজি এয়াই প্ৰথম তাই ঋষিৰ সৈতে মুখামুখি হ'বলৈ গৈ আছে। ইচ্ছা নাছিল, কিন্তু ৰাধা যে বাধ্য। আচলতে দুৱাৰা মেনশ্যনৰ পৰা ওলাই অহাৰ পিছত ৰাধাৰ মনত এসোপা প্ৰশ্নই একেলগে ভিৰ কৰিছিলহি। কিন্তু মনটোক পতিয়ন নিব পৰাকৈ প্ৰশ্নবোৰৰ এটাও যথাযথ উত্তৰ তাইৰ লগত নাছিল। মাত্ৰ ক্ষণিকৰ বাবে দেখা ৰাগিনীৰ সেই অৱসাদগ্ৰস্ত মুখ ছবি বাৰে বাৰে ৰাধাৰ দুচকুৰ আগত ভাহি উঠিছিল। তাৰে কথামতেই দুৱাৰা মেনশ্যনৰ পৰা চিধাই বৰবৰুৱা ভিলালৈ গাড়ী পোনাইছিল শ্যামে। বৰবৰুৱা ভিলাৰ গেটৰ মুখৰ পৰা ঘৰৰ বাৰাণ্ডালৈ সোমাই যাবলৈ যথেষ্ট সময় লৈছিল ৰাধাই। এক ভীষণ সংকোচবোধত তাইৰ দুভৰি যেন আগুৱাই যাব খোলা নাছিল। শ্যামৰ লগত তাইক একেলগে অহা দেখি দুৱাৰমুখতে মাকৰো দুভৰি থমকি ৰৈছিল। তেওঁৰ দুচকুত আশ্চৰ্য আছিল, আৱেগ আছিল, কিন্তু তেওঁ আগবাঢ়ি আহি ৰাধাক আদৰ কৰা নাছিল। ৰাধাই ভাবিছিল মাকে তাইক বোধহয় গালি শপনি পাৰিব। কিন্তু তেনেকুৱা ধৰণে একোৱে হোৱা নাছিল। ভিতৰলৈ মাতি নিয়াৰ সলনি তেওঁ কঠোৰতাৰে কৈছিল, তোমালোক ইয়ালৈ কিয় আহিলে ৰাধা? তেওঁ আৰু কিবা কিবি কৈছিল। মূৰ তুলি পোন হৈ থিয় হৈ থাকিবলৈ ৰাধাৰ তেতিয়া বৰ কষ্ট হৈছিল। কিমান যে অপমানসূচক আছিল সেই কথাবোৰ।
তাইৰ দুচকুৰে চকুলো বাগৰিছিল। কাষতো শ্যাম আছিল। সি মাত্ৰ তাইৰ হাতখনত মুঠি মাৰি ধৰিছিল জোৰকৈ। অৰ্থাৎ মই আছোঁ ৰাধা, তুমি নাকান্দিবা। ৰাধাই যেতিয়া নিজকে ভৰ্ৎসনা কৰিছিল ভিতৰি। কিহৰ বাবে ঘৰ এৰি শ্যামৰ কাষলৈ গুচি যাবলৈ সাহস কৰিছিল তাই? শ্যামক কষ্ট দিবলৈ? সৰু সৰু কথাত বিচলিত হৈ চকুলো টুকি শ্যামক দুখী অনুভৱ কৰোৱাবলৈ? ৰাধাই নিজকে সুস্থিৰ কৰি লৈছিল। ক'বলগীয়া কথাবোৰ পোনপটীয়াকৈ তাই মাকক কৈছিল। ঋষিয়ে কৰা প্ৰতাৰণাৰ কথা মই তোমালোকক কোৱা নাছিলোঁনে? সেইবোৰ কথা চালি জাৰি নোচোৱাকৈ কিয় বিয়া দিলা ৰাগিনীক ঋষিৰ লগত? ঘৰ দুখনৰ মান সন্মানৰ দোহাই দিয়ে হ'বলা ৰাগিনীক বাধ্য কৰি পেলালা তোমালোকে। ৰাধাই মনত আক্ষেপ উজাৰিছিল। ৰাগিনী আৰু ঋষিৰ সম্বন্ধটোলৈ নিজৰ মনৰ চিন্তা আৰু উদ্বিগ্নতা প্ৰকাশ কৰিছিল। মাকে কৈছিল, ঋষিয়ে নিজকে নিৰ্দোষ বুলি প্ৰমাণ কৰিছিল। বুজিছানে তুমি এই কথা ৰাধা? আৰু এটা কথা ভালকৈ বুজি লোৱা, ৰাগিনীৰ ঋষিৰ লগত বিয়া হৈ গৈছে, গতিকে এতিয়া আৰু একোৱেই সম্ভৱ নহয়। বিয়া হোৱানো কিমানটা দিন হৈছে? অলপ সময়তো লাগিবই সহজ হ'বলৈ। আৰু ৰাগিনীৰ জীৱন বেচিজিল হোৱাটো যদি নিবিচাৰা, দুনাই দুৱাৰা মেঞ্চলৈ নাযাবা। বেবী, নিজৰ নিজৰ সংসাৰত সুখী থাকাগৈ, মই সেয়ে বিচাৰোঁ। বুজিছানে তোমালোকে? শেষৰ ফালে তোমালোক বুলি মাকে বোধহয় ৰাধাৰ লগত শ্যামকো উদ্দেশ্যি কৈছিল। মাকৰ কথাৰ সেই সুৰটো উষ্মা ভৰা অথচ শান্ত আৰু নিয়ন্ত্ৰিত আছিল। ৰাধাই এটা কথা বুজি গৈছিল, মাকে তাইক ক্ষমা কৰি দিছে। শ্যামকো তেওঁ মানি লৈছে। মাকৰ সুৰটো পিছলৈ কিছু কোমল হৈছিল। তেওঁ পুনৰ কৈছিল, তোমাৰ কিবা লাগতিয়াল বস্তু আছে যদি লৈ যাব পাৰা। মই নুৰীক কৈ বস্তুবোৰ। মাকৰ দুচকুৰ কোণত সেই মুহূৰ্তত দেশ অদেশকৈ চকুলো বিৰিঙি উঠা ৰাধাই লক্ষ্য কৰিছিল। চিগাৰেটৰ পুৰা গোন্ধ এটাও বতাহত ভাহি আহিল আৰু তাইৰ নাকতে লাগিছিলহি। ৰাধাই অনুমান কৰিছিল, মাকৰ মানুহজনো বোধহয় ঘৰতে আছিল। তেওঁ মাত্ৰ ওলাই অহা নাছিল। মাকৰ মুখলৈ নোচোৱাকৈ মোক একো নালাগে বুলি মূৰটো দুফালে জোকাৰি ৰাধা ওলাই আহিছিল শ্যামৰ লগত। বৰবৰুৱা ভিলাৰ চৌহদৰ পৰা ওলাই অহাৰ পিছত গাড়ীত বহি নাকান্দো বুলিও এশটা কান্দিয়েই পেলাইছিল ৰাধাই। শ্যামে তেতিয়া তাইৰ মুখখন দুহাতত তুলি লৈ ধীৰ সুৰত কথাবোৰ বুজাইছিল। সি কৈছিল, ঋষিয়ে সঁচাকৈ এটা নিকৃষ্ট কাম কৰিলে ৰাধা। কিন্তু সত্য এইটোৱেই, ৰাগিনীৰ ঋষিৰ লগত বিয়া হৈ গৈছে। তুমি মই বিচাৰিলেও বা নিবিচাৰিলেও এতিয়া সেই কথা সলনি হৈ নাযায়। আৰু এয়াও সঁচা, দুয়োকে অলপ সময়তো লাগিবই সহজ হ'বলৈ। ৰাগিনী ঋষিৰ সম্বন্ধটো সহজ হ'লেহে কথাবোৰ লাহে লাহে ঠিক হৈ পৰিব বোধহয়। ৰাধাই সুধিছিল, আৰু যদি কেতিয়াও ঠিক নহয়? তাইৰ চকুত চকুত হৈ শ্যামে কৈছিল, এইটো সম্ভৱ ৰাধা। ৰাগিনী ঋষিৰ সম্বন্ধটো কেতিয়াও সহজ নহ'বও পাৰে। আৰু যদি তেনেকুৱাই হয়, তেন্তে সেয়া ঋষিৰ নিতান্তই ইচ্ছাকৃত হ'ব। কাৰণ তেতিয়াহে তুমি গোটেই জীৱন ৰাগিনীৰ পৰা, ঘৰৰ সকলোৰে পৰা আঁতৰত থাকি দুখত ছটফটাই থাকিবা। সেই কথাটোৰ উপলব্ধি কঁপাই তুলিছিল ৰাধাৰ বুকু। বৰবৰুৱা ভিলা এৰি মেহতাজলৈ ঘূৰি গৈ আছিল দুয়ো। ৰাধাক ঘৰত নমাই থৈ পুনৰ স্কুললৈ বুলি ব্যস্ততাৰে গুচি গৈছিল শ্যাম। আৰু ঘৰত অকলশৰে থকা সময়খিনিত ঘূৰি ঘূৰি একেটা কথাকেই চিন্তা কৰি লৈছিল ৰাধাই। তাইৰ সমস্ত খংবোৰে বাৰে বাৰে থুপ খাইছিলগৈ ঋষিৰ ওপৰত। তাইৰ মনলৈ ভাৱটো তেতিয়াই আহিছিল, ঋষিৰ সৈতে মুখামুখি হৈ কথা পতাটো জৰুৰী। তাই হঠাতে ওলাই আহিছিল ঘৰৰ পৰা, শ্যামকো একো নজনোৱাকৈ। ৰাধাই চিন্তিত দুচকুৰে হাতৰ ঘড়ীটোলৈ চাই পঠিয়ালে। সময় দুপৰীয়া 2 বাজি গৈছে। তেনে গম্ভীৰ মুখেৰে কেবিনৰ দুৱাৰ ফেলি আয়েশা ওলাই আহিল। ক্ষীণ অথচ স্পষ্ট সুৰতে তাই ক'লে, ঋষি ছাৰ ভিতৰতে আছে, আপুনি যাব পাৰে তেওঁক লগ কৰিবলৈ। ৰাধাই হা না একো নক'লে। আয়েশালৈ চাই থকা নাছিল তাই। ইতিমধ্যে ওখ চেণ্ডেলৰে মৃদু খটখট ধ্বনি তুলি তাই নিজৰ কিউবিকলৰ দিশে গুচি গৈছিল। ৰাধা উঠি আহিল আৰু লাহেকৈ দুৱাৰ ঠেলি সোমাই আহিল ভিতৰলৈ। শীততাপ নিয়ন্ত্ৰিত কোঠাত তেতিয়া তলমূৰকৈ বহি ৰৈছিল ঋষি। ৰাধা সোমাই অহাত কিছু স্বাভাৱিকভাৱে তাইলৈ মূৰ তুলি চালে।
ৰিমলেছ চশমাৰ আঁৰৰ চকুযোৰে বেছ কিছু দেৰি তাইক নিৰীক্ষণহে কৰিলে। তাৰপিছত সি পিঠিখন লাহেকৈ পেলাই দিলে আৰাম চিটত। কলমৰ টুপিটোৰে নিজৰ ওঠৰ একোণ সি পাতলকৈ সিঁচি ধৰিলে। তাৰ মুখত তাচ্ছিল্য ভৰা চিন অচিন হাঁহি এটাও বিৰিঙি উঠিল। তাৰপিছত সন্মুখৰ চকী এখনলৈ আগুৱাই দি জড়তা আৰু অৱসাদ ভৰা সুৰতে সি ক'লে, অৱশেষত তুমি আহিলা। বহা ৰাধা। কিয় থিয় হৈ আছা? মই ইয়াত বহিবলৈ অহা নাই দেখি। তেন্তে সেই শান্ত সুৰত সি আৰম্ভ কৰিলে। মনত খং আৰু উত্তেজনা প্ৰশমিত কৰিবলৈ ৰাধাই ভিতৰি এক প্ৰকাৰ এক যুদ্ধ কৰিব লগা হ'ল নিজৰ মনত। তাই ধীৰ অথচ তীক্ষ্ণ স্বৰত ক'লে, কিয় দেখি? কিয় এনে কৰিলা? তুমি ছলনা কৰি ৰাগিনীক বিয়া পাতিলা। অন্ততঃ ৰাগিনীক তাই তোমাক কিমান বিশ্বাস কৰিছিলে জানানে তুমি? ঋষিৰ দুচকুৰ শান্ত গম্ভীৰ আৰু নিৰীক্ষণমূলক চাৱনিটোৱে তাইৰ খং আৰু অধিক বঢ়াই তুলি দিছিল। অন্ততঃ দেৱৰ প্ৰতি এই অন্যায় কেনেকৈ কৰিব পাৰিলা ঋষি? তুমি মোক প্ৰতাৰণা কৰিছিলা। মোৰ কোনো আক্ষেপ নাছিল সেই কথাত। কিন্তু তুমি? ঋষি নিজৰ চিতৰ পৰাই উঠি আহিছিল। উঠি আহোঁতে ঘন মুগা ৰঙৰ কোটটো সি দুফালৰ পৰা সামান্য টানি বুকুতে ঠিক কৰি লৈছিল। টেবুলৰ এই পাৰলৈ আহি ৰাধাৰ পৰা কিছু দূৰত্ব বজাই সি থিয় হ'ল। এইটোৱেই মোৰ প্ৰশ্ন ৰাধা। মই যদি তোমাক প্ৰতাৰণা কৰিছিলোঁ, তোমাৰ কোনো আক্ষেপ কিয় নাছিল? কিয় তুমি মোৰ উত্তৰ বিচৰা নাছিলা? মই একো নোকোৱাকৈ তুমি শ্যামৰ কাষলৈহে কিয় গুচি গৈছিলা? খং, জেদ আৰু আক্ষেপৰ সুৰ এটা বাজিছিল তাৰ কণ্ঠত। ৰাধাই ক'লে, তুমি এটা নিকৃষ্ট কাম কৰিছিলা আৰু তোমাক সোধাৰ প্ৰয়োজনবোধ মই কৰা নাছিলোঁ। ৰাধাৰ কঠোৰ উত্তৰ শুনি ঋষিৰ মুখত সেই তাচ্ছিল্য ভৰা হাঁহিটো বিৰিঙি উঠিল পুনৰ। সি হাঁহি হাঁহিয়েই ক'লে, এতিয়া তেন্তে কিয় আহিছা? মই মোৰ বাবে অহা নাই ঋষি। মই মাত্ৰ ৰাগিনীৰ বাবে আহিছোঁ। মোক উত্তৰ লাগে। তুমি কিয় এনে কৰিলা ৰাগিনী আৰু দেৱৰ লগত? ৰাগিনী কিয় ওলাই নাহিল মোৰ লগত কথা পাতিবলৈ? ৰাধাৰ চলচলীয়া দুচকুত চকু থাপি সি ক'লে, তুমি এই প্ৰশ্ন মোক কিয় সুধিছা ৰাধা? নিজকে সোধা, উত্তৰ পাই যাবা। দাঁত দুপাৰি কামুৰি ধৰিলে ৰাধাই। ভুল তোমাৰে আছিল। তুমি মোৰ চকুত চকু থৈ কোৱা যে তোমাৰ আয়েশা ফুকনৰ লগত কোনো গোপন সম্বন্ধ নাছিল। আৰু এতিয়াও? অসহজভাৱে ৰৈ গ'ল ৰাধা। ঋষিৰ চাৱনিও এইবাৰ অধিক গম্ভীৰ হ'ল। দুখোজ আগুৱাই আহি ৰাধাৰ সন্মুখলৈ ৰ'লহি। এখন হাতেৰে টেবুলত ভেজা দি শৰীৰটো তাৰ সন্মুখলৈ হালি আহিল সামান্য। ৰাধাৰ দুচকুলৈ চাই এইবাৰ সি নিম্ন সুৰত ক'লে, মই যদি কওঁ মোৰ কোনো সম্বন্ধ নাছিল আয়েশাৰ লগত, তুমি কি মোৰ জীৱনলৈ ঘূৰি আহিবা? বেবী? শিৱৰি উঠিল ৰাধা। সি আগুলতাৰে তাইৰ দুচকুলৈ চাই ৰৈছিল তেতিয়াও। তাৰ বুকুত পৰি থকা সেই ৰঙা নেকটাইটোৰ ৰং প্ৰতিফলিত হৈছিল তাৰ মুখমণ্ডলত। শ্যাম শ্বৰীফৰ লগত তোমাৰ বিয়াখন মই নামানো বেবী। সমাজেও মানি নলয় এই বিয়া। ৰাধাৰ কণ্ঠত এটা কষ্টকৰ কঁপনি উঠিল। তাই ক'লে, ভাল পাওঁ মই শ্যামক। কোনো সমাজ, কোনো ধৰ্মৰ গোড়ামী আৰু নিয়মৰ মাজত মোৰ আৰু শ্যামৰ প্ৰেম আবদ্ধ নহয়। এটা গধুৰ হুমুনিয়াহ এৰিলে ঋষিয়ে। তাৰ মুখখনত এবাৰ কিছু কঠোৰ দেখা গ'ল। সি পুনৰ ক'লে, তুমি নিজৰ কথা ভাবিলা, দেৱৰ কথাও ভাবিছা, ৰাগিনীৰ কথাও ভাবিছা, মোৰ কথা পিছে এবাৰলৈ নাভাবিলা? ৰাগিনী যে ইমানবোৰ কষ্ট পাইছে, ইয়াৰ বাবে তুমিয়েই দায়ী ৰাধা। এক অদ্ভুত বেদনাত চুপ হৈ পৰিল ৰাধা। ৰাগিনীয়ে তেন্তে কষ্ট পাইছে? আহ, ঠিকেই বুজিছিলা তুমি ৰাধা। তাই নিৰ্বাক চাউনেৰে একথাৰে চায়েই ৰ'ল ঋষিলৈ। কি কৰা উচিত? ঋষিৰ ওচৰত কাতৰ আঁতৰে ৰাগিনীৰ বাবে দয়া ভিক্ষা ক্ষমা খোজা উচিত? তুমি এনেকুৱা কৰিব নোৱাৰা তাইৰ লগত, অন্ততঃ ৰাগিনীৰ লগত। মই সঁচাকৈয়ে পাৰিম ৰাধা। ৰাগিনীক যদি কষ্ট দিব নিবিচাৰা। সি ৰৈ গ'ল এখন্তেক। তাৰপিছত পিছৰখিনি সি ফুচফুচাই ক'লে, এক প্ৰকাৰ অনুনয় সুৰত, মোৰ হৈ যোৱা বেবী। কোৱা, শ্যাম শ্বৰীফক এৰি মোৰ ওচৰলৈ আহিব পাৰিবানে? প্ৰচণ্ড খং আৰু গভীৰ অপমানবোধত বুকুখন কঁপি উঠিছিল ৰাধাৰ। নিজৰ অজানিতেই হঠাৎ এটা প্ৰচণ্ড স্বৰ সোধাই দিলে তাই ঋষিৰ মুখত। সি হতমন্ত হ'ল। ৰাধা খঙাল ৰূপটোলৈ সি থৰ লাগি চায়েই ৰ'ল। তাই এক প্ৰকাৰ চিঞৰেই ক'লে, মই এতিয়া শ্যামৰ পত্নী, শ্যামৰ সন্তানৰ মা হ'বলৈ গৈ আছোঁ। শ্যামক মই মোৰ প্ৰাণতকৈ অধিক ভাল পাওঁ। তুমি বুজিছানে ঋষি? তেতিয়াই খুটকৈ এটা শব্দ হ'ল। তেতিয়া ঘূৰি চাই কাৰুকাৰ্য খচিত বেতৰ স্ক্ৰীণৰ আনটো পাৰে শ্যামৰ ওখ অৱয়ৱটো থিয় হৈ আছিল।
ৰাধাই চিন্তা কৰিবলৈ সময় নাপালেই। সি সোমাই আহিল তৰিত খোজেৰে। ৰাধাৰ একেবাৰে কাষতেই থিয় হ'ল সি। তাৰ বুকুৰ সঘন উঠা নমা, তাৰ শৰীৰৰ কঠিন স্পৰ্শ ৰাধাই অনুভৱ কৰিলে। সেই স্পৰ্শৰ আঁৰত এটা অস্থিৰতা আছিল। সীমাহীন আশ্চৰ্য আৰু বেদনা বিধুত চাৱনিৰে সি মাত্ৰ এবাৰ কেৰাহীকৈ চালে তাইৰ ফালে। আহ, তাৰ দুচকুত এয়া দেখোন জুই। বুকুখন কঁপি উঠিলে ৰাধাৰ। যি সুখবৰ প্ৰথমে কেৱল শ্যামকে জনোৱা উচিত আছিল, যিটো ক্ষণ শ্যামৰ সৈতে উদযাপন কৰা মধুৰ কল্পনাত তাই বিভোৰ হৈছিল, সেয়া দেখোন তাই অজয়তে ঋষিৰ আগতেহে কৈ পেলালে। টেক ইট ইজি শ্যাম, পৰিস্থিতি অনুমান কৰি লৈছিল ঋষিয়ে। ন' আই কেন্ট। শ্যামৰ মাতটোক এটা গুজনিৰ দৰে শুনা গ'ল। দুখোজ আগুৱাই বাওঁ হাতেৰে তাৰ চাৰ্টৰ কলাৰত সি এনেদৰে খামুচি ধৰিলেগৈ যে ঋষিৰ শৰীৰটো পিছলৈ হালি পৰিব খুজিছিল। তুমি কিবা এটা কথা কৈছিলা ৰাধা? ঋষিৰ মুখখন ৰঙা পৰিল। এয়া কেনেকুৱা ধৰণৰ অভদ্ৰামী শ্যাম? ৰাধাৰ ওপৰত চকু দিয়াৰ ভুল নকৰিবা। অভদ্ৰামী আৰু হিংসুকতাৰ শেষ সীমাও মই পাৰ হৈ যাম ঋষি। শ্যামৰ মাতটো খঙত কঁপি উঠিছিল। কথাষাৰ কওঁতে সি মাত্ৰ এপলকৰ বাবে পুনৰ কেৰাহী কৰি ৰাধাৰ মুখলৈ চালে। শ্যামৰ বাহুত ধৰি তাই আকুতিৰ সুৰত ক'লে, প্লিজ শ্যাম, বাদ দিয়া এইবোৰ। আমি যাওঁ ব'লা ইয়াৰ পৰা, প্লিজ। ঋষিৰ চাৰ্টৰ কলাৰত এবাৰলৈ খামুচি সি তাৰ অধিক কঠিন আৰু দৃঢ় হ'ল, আৰু তাৰপিছত সি তাক এৰি দিলে। ঋষিয়ে কাঢ়িব ধৰিছিল। খঙে অপমানে ৰঙা পৰা মুখেৰে সি চাৰ্টৰ কলাৰটো আৰু কোটটো বুকুতে টানি ঠিক কৰি ল'লে। সি প্ৰায় চিঞৰি উঠিছিল, গেট লষ্ট বোথ অফ ইউ। তাৰ চিঞৰটো শুনিবলৈ ৰাধা তাৰ ৰৈ থকা নাছিল। দুগুণখনত ঋষিয়ে কাঁচৰ গোলকটো দলিয়াই দিলে দেৱাললৈ। দেৱালত দাগ এটা খোদিত কৰি মজিয়াত চূৰ্ণীকৃত হৈ পৰিছিল গোলকটো। আয়েশা খৰধৰকৈ সোমাই আহিল। তাই আৰ্তনাদ কৰি উঠিল, ঋষি ছাৰ। সি চিঞৰি উঠিল, গেট লষ্ট আয়েশা। ভয়তে আয়েশা দুখোজ পিছুৱাই গ'ল। তেতিয়া হাত দুখনেৰে টেবুলত ভেদাৰি তলমূৰকৈ থিয় হৈ ঋষিয়ে দীঘল দীঘল উশাহ লৈ নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। ঋষিৰ কেবিনৰ পৰা শ্যামক এক প্ৰকাৰ হাতত ধৰিয়েই টানি লৈ আনিছিল বাহিৰলৈ। ভিতৰত কি হৈছিল তাৰ একো উমান নাছিল অফিচৰ অন্য মানুহবোৰৰ। কিন্তু ৰাধাক দেখি, ৰঙা পৰা শ্যামৰ মুখমণ্ডল দেখি, আৰু আটাইতকৈ বেছি ৰাধাই শ্যামক টানি লৈ অনা দৃশ্যটো দেখি মানুহবোৰে হয়তো কিবা এটা অনুমান কৰি লৈছিল। ৰাধা আৰু শ্যামৰ লিফ্টৰ ভিতৰত সোমাই নেদেখা হোৱালৈকে কেইবাজনো কৌতূহলী দুচকুৱে একেলগে চাই ৰৈছিল। লিফ্টৰ ভিতৰত শ্যামে নিজৰ হাতখনক তাইৰ হাতৰ পৰা একে আচাৰে মুক্ত কৰি লয়। ৰাধাৰ বুকুখন তেতিয়াও জোৰকৈ ঢিপ ঢিপাই উঠে। তাৰ হাতখনত দুনাই স্পৰ্শ কৰিবলৈ তাই একেবাৰে সাহস নহ'ল। কি বুলি বুজাব, কেনেকৈ বুজাব তাইক শ্যামক? আহ, তুমি যে সঁচাকৈ এটা ষ্টুপিড ৰাধা। লিফ্ট ৰৈ গ'ল। লিফ্টৰ পৰা ওলাই অহাৰ মুহূৰ্তত তাইৰ হাতখনক সি নিজৰ হাতৰ মুঠিত আবদ্ধ কৰি ল'লে পুনৰ। লিফ্টতে নামি গ্ৰাউণ্ড ফ্ল'ৰ পাই গাড়ীত বহালৈকে এটা শব্দৰো বিনিময় নহ'ল দুয়োৰে মাজত। ৰাধা আশা কৰিছিল গাড়ীত বহাৰ পিছত অন্ততঃ সিয়ে কিবা এটা ক'ব, কিন্তু নাই, সি তেতিয়াও একো নক'লে। আনকি সি ৰাধাৰ মুখলৈকো এবাৰো নাচালে। সি অৱশ্যে গাড়ীখন সাৱধানে আৰু লাহে লাহে চলাইছিল। স্পীড ব্ৰেকাৰ আৰু টাৰ্ণিংবোৰত সি সাৱধানে ষ্টিয়াৰিং ঘূৰাইছিল। অৰ্থাৎ শ্যাম সাৱধান হৈছিল। মনটো কেনেবা লাগিছিল। তাই আলফুলে এহাতেৰে নিজৰ তলপেটটোক আৱৰি ধৰিলে। তাই কাতৰেৰে শ্যামৰ দুচকুলৈ চালে। শ্যামে তেতিয়াও তাইলৈ নাচালে। ঘৰলৈ আহি পোৱাৰ পিছত শোৱনি কোঠাতে তাইৰ হাতখনক এৰি দিলে শ্যামে। ৰাধাক কোঠাতে এৰি সি বেলকনিলৈ ওলাই গ'ল। ৰাধাই দেখিলে দুখন হাত ৰেলিঙত থৈ তাৰ মাজত মুখ গুজি দিছে শ্যামে। কি কৰোঁ কি নকৰোঁকৈ তাই মাত্ৰ থৰ লাগি বহি ৰ'ল একে ঠাইতে। তাই অপেক্ষা কৰিলে শ্যাম অহালৈ, কিন্তু সি নাহিল। ৰাধাৰ দুচকু চলচলীয়া হ'ল। শব্দহীন এটা উচুপনি বাগৰিল তাইৰ বুকুৰে। কিমান দেৰি তেনেকৈ উচুপি ৰৈছিল ৰাধাই নাজানে। জেঠাইকেও আহি দুৱাৰতে টুকুৰাইছিল কেইবাবাৰো। তাই দুৱাৰ খুলি দিয়া নাছিল। দুগালেৰে নামি আহিছিল চকুলোৰ বান। তাইৰ দুপাত্তাৰ একাংশ তিতি পৰিছিল। চকুৰ তলত গাল দুখনত পুৰণি এটা উঠিছিল। সময় তেনেকৈয়ে পাৰ হৈছিল। আবেলি ভাগি সন্ধিয়া নামিছিল। এটা সময়ত সি কোঠালৈ সোমাই অহা ৰাধাই অনুমান কৰিলে। তাই তেতিয়াও লৰচৰ নকৰাকৈ একে ঠাইতে বহি ৰৈছিল। সি আহি তাই নিচেই কাষতে থিয় দি ৰ'ল। তাৰপিছত
ৰাধাৰ সন্মুখত মজিয়াত লাহেকৈ আঁঠুকাৰি বহি ৰ'লহি। উফ, বুকুখনৰ পৰা যেন আধা ভাৰ খহি পৰিল ৰাধাৰ। তাই চলচলীয়া দুচকুৰে শ্যামলৈ চালে। সিও তাইলৈকে চাই ৰৈছে একেথৰে। মুখখন এতিয়া তাৰ শান্ত, আৰু দুচকুত এটা উগুল ধুগুল ভাৱ, এটা প্ৰশ্ন। সেই প্ৰশ্ন, যি প্ৰশ্নৰ উত্তৰ জনাৰ প্ৰথম অধিকাৰ তাৰেই আছিল। তাই থকাথকি সুৰত ক'লে, মই তোমাক কথাটো ক'ম বুলি ভাবিয়ে আছিলোঁ শ্যাম। মাত্ৰ মই ভাবিলোঁ তুমি দেৱ আৰু মই ৰাগিনীৰ চিন্তাত ইমানেই নিমজ্জিত হৈ আছিলোঁ যে কথা ক'বলৈ কষ্ট হ'ল ৰাধাৰ। তাই মাত্ৰ শ্যামৰ সোঁহাতখন লাহেকৈ নিজৰ তলপেটত থলে। শ্যামৰ আৱেগ জড়িত উৎকণ্ঠা তাইৰ হাতৰ উমাল পৰশতেই অনুভৱ কৰিলে। সঁচানে এয়া ৰাধা? মোৰ যে এতিয়াও বিশ্বাসেই হোৱা নাই। শ্যামে অস্ফুট সুৰত সুধিলে। তাৰ কণ্ঠত আগতেও কেতিয়াও নুশুনা এটা আৱেগ, এটা অদ্ভুত বিহলতা। অশ্ৰুসিক্ত হাঁহি বিয়পি পৰিলে ৰাধাৰ দুচকুত। শ্যামৰ হাতখনৰ ওপৰতে নিজৰ হাতখন থৈ দিলে তাই, আৰু একেই অস্ফুট সুৰত ক'লে, সঁচা শ্যাম। দুয়োলৈ একথৰে চাই ৰ'ল কিছুতেই। তাৰপিছত শ্যাম হঠাতে সৰু ল'ৰা এটাৰ দৰে ৰাধাৰ কোলাত মূৰ থৈ দিলে, আৰু ৰাধাই তাক জোৰকৈ সাৱটি ধৰিলে। মোক ক্ষমা কৰা শ্যাম। তাইৰ দুচকুৰে আৱেগৰ চকুলো বৈ আহিল। শ্যামৰ চকুযোৰৰ কোণতো দুটোপাল চকুলো বেৰিঙি উঠিল। তাৰ মুখখনত সুখ আৰু বিষাদৰ সংমিশ্ৰণ ফুটি উঠিল। প্ৰথমবাৰৰ বাবে তাৰ অনুভৱ হ'ল, ৰাধাক এৰি যেন সি কলৈকো যাব নোখোজে। তাৰ অনুভৱ হ'ল, ৰাধাক মেহতাজতে এৰি থৈ কৰ্মক্ষেত্ৰলৈ গুচি যোৱাৰ বাবে তাৰ বৰ কষ্টকৰ হ'ব। সৰু ল'ৰা এটাৰ দৰে ৰাধাক সাৱটি ধৰি তাইৰ কোলাতেই কাণ মুখ গুজি ৰৈছিল সি, যেন সি অনুভৱ কৰিবলৈ চেষ্টা কৰিছে ৰাধাৰ মাজত থকা অকণমানি অস্তিত্বটোক। ৰাধাইও মূৰটো সামান্য তল কৰি গালখন শ্যামৰ মূৰতে ঘঁহি দিলে। প্ৰত্যুত্তৰত ৰাধাৰ ওঠত গভীৰ চুমা এটা আঁকি শ্যামে অনুচ্চ স্বৰত ক'লে, ইমান বেছি সুখ তুমি মোক দিছা মোৰ ৰাধা। থেংক ইউ ছ' মাছ। ৰাধাই একো নক'লে। তাইৰ মুখত মাথো অশ্ৰুসিক্ত আনন্দৰ হাঁহি এটি বিৰিঙি উঠিল। তাই অনুভৱ কৰিলে, শ্যামৰ মাজত সঁচাকৈয়ে লুকাই আছে এজন অত্যন্ত আৱেগিক পুৰুষ। সি তাইৰ বাবে এজন দুৰ্দান্ত প্ৰেমিক, আৰু আহিবলগীয়া সন্তানটিৰ বাবে নিশ্চয় সি হ'ব এজন খুব ভাল পিতৃ। তুমি যে সঁচাকৈয়ে ভাগ্যৱতী ৰাধা। কিন্তু আনন্দৰ মাজতো শ্যামৰ মুখখনত কিয় এই অস্বাভাৱিক গহীনতাৰ আঁৰত কিহৰ এই বিষাদ? ৰাধাৰ সিক্ত চকুশালীয়ে পঢ়ি পেলাব খোজে শ্যামৰ উদ্বিগ্ন চকুশালক। তাই মৰমেৰে সুধিলে, কিবা চিন্তাই তোমাক আমনি কৰিছে শ্যাম? প্ৰত্যুত্তৰত তাইৰ হাতখনত সি মৰমেৰে চুমা এটা আঁকি দিলে। তাৰপিছত সি এপলক একথৰে চাই ৰ'ল ৰাধাৰ মুখলৈ। প্ৰথমবাৰৰ বাবে সি অনুভৱ কৰিছে এই বিশেষ আৱেগ আৰু বিশেষ অনুভৱ। পিতৃত্বৰ সুখেৰে তাক বুলাবলৈ গৈ আছে ৰাধাই। কিন্তু সন্তান প্ৰাপ্তিৰ এই যাত্ৰাত সি যে ৰাধাৰ লগত থাকিব নোৱাৰিব সদায়। প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত ৰাধাক সি সহায় কৰিব নোৱাৰিব। দুয়োৰে মৰমৰ চিহ্নটো ৰাধাৰ গৰ্ভত পল অনুপলকৈ বাঢ়ি অহাৰ সময়ত সি যে ইয়াত নাথাকিব। ৰাধাক যে প্ৰয়োজন হ'লেও তাৰ বুকুত সোমাই তাই জিৰাব খুজিলেও সেই মুহূৰ্তত সি ইয়াত নাথাকিব পাৰে। সি ইয়াত নথকাটোৱেই প্ৰায় নিশ্চিত। দুপৰীয়াতে ফয়জলৰ পৰা ফোন কল এটা আহিল। স্বভাৱসুলভ উৎসাহেৰেই সি সুখবৰটো জনাইছিল। আয়াতৰ লগত তাৰ নিকাহৰ তাৰিখ ঠিক হৈছে। ফয়জল আৰু আয়াতে দুয়ো বিচাৰে সি নিকাহত উপস্থিত থকাটো। খবৰটো পাই সুখী হৈছিল শ্যাম। সি হাঁহিমুখে ফয়জলক অভিনন্দন কৰিছিল। য়েছ ফয়জল, ডণ্ট ৱৰি। শ্যামে তেনেকৈ ভাবিছিল। তাৰ ইতিমধ্যে ছুটিও শেষ হৈ আহিছে, গতিকে সমস্যা একো নাই বুলিয়েই ধৰি লৈছে সি। যিহেতু আয়াত আৰু ফয়জলৰ নিকাহৰ দিন এনেও সি শ্ৰীনগৰতে থাকিব। কিন্তু এতিয়া ৰাধাক এৰি কৰ্মক্ষেত্ৰলৈ উভতি যোৱাৰ কথাটো ভাবোঁতেও যে তাৰ বুকুখনত বিষ এটা উঠিছে। কথাটো শুনি ৰাধাৰ মুখখন মৰহি পৰিল। শ্যামৰ পৰা দূৰে দূৰে থকাৰ কথা এতিয়ালৈকে যে কল্পনাও কৰা নাছিল তাই। উফ, আৰু একো ভাবিবলৈকে মন নগ'ল ৰাধাৰ। প্ৰিয় শ্ৰোতাসকল, মধুৰ লগনৰ এয়া আছিল ৩৬তম খণ্ড। ধন্যবাদ।